ইউজুৱেলি যোনটো আমি IVF-টো কৰোঁ, এইটো মানে two months মান লাগে। ফাৰ্ষ্ট মান্থটো আমি কণীটো বাহিৰ কৰোঁ। চ' পেচেণ্টে আমাৰ ওচৰত মেন্সৰ ফাৰ্ষ্ট ছেকেণ্ড ডেত আহিব। তেতিয়া আমি বেজী আৰম্ভ কৰোঁ কণীটো বনাৰ কাৰণে। ডেইলি আহি পেলাই পেচেণ্টে বেজী ল'ব লাগে। চ' এইটো প্ৰচেছটো এৰাউণ্ড আপোনাৰ কিছুমান পেচেণ্ট 10 দিনত ৰেডি হৈ যায়, কিছুমান আৰু 11-12 দিনো লাগি যায়। যেনে পেচেণ্টটো ৰেডি হয়, ৰাতি এটা বেজী দিয়া হয় যোনটো আমি ট্ৰিগাৰ বুলি কওঁ, আৰু তাৰ 35 আৱাৰ্ছৰ পিছত আমি পিকআপটো কৰি লওঁ। চ' আপুনি ভাবক যে ফাৰ্ষ্ট মান্থত ইউজুৱেলি 14-15 ডেইজৰ ভিতৰত আপোনাৰ গোটেই প্ৰচেছটো শেষ হৈ যায়। আজিকালি আমি ফ্ৰেছ ট্ৰান্সফাৰ নকৰোঁ। চ' যেতিয়াই কণীটো বাহিৰ হৈ গ'ল বডিৰ পৰা, তাৰ পিছত সেইটো মান্থৰ কাৰণে পেচেণ্টটো ফ্ৰী। কিছুমান পেচেণ্ট আৰু দূৰৰ পৰা আহে, চ' দে গো বেক হোম। ট্ৰান্সফাৰটো যোনটো এম্ব্ৰিঅ'টো আমি যোনটো ট্ৰান্সফাৰ কৰিম, সেইটো আকৌ নেক্সট আমি মেন্সৰ কাৰণে ৰখোঁ। যেতিয়া পেচেণ্টৰ মেন্স হৈ যায়, মেন্সৰ পিছত আকৌ আমি তেওঁক মেডিচিনছ দিওঁ ইউট্ৰাছৰ লাইনিংটো বনাৰ কাৰণে। সেইটো আকৌ আপোনাৰ ইউট্ৰাছৰ লাইনিংটো ইউজুৱেলি কিছুমান পেচেণ্টৰ এসপ্তাহ 10 দিনত ৰেডি হৈ যায়, কিছুমানে আকৌ অলপ বেছি লয়। যেতিয়াই আপোনাৰ লাইনিংটো ৰেডি হৈ যায়, সেইটো এম্ব্ৰিঅ'টো যে আমি বনাই থৈছোঁ, সেইটো এম্ব্ৰিঅ'টো আমি ইউট্ৰাছৰ ভিতৰত ৰাখি দিওঁ। চ' ইউজুৱেলি দ্য প্ৰচেছ টেক্স 2 months টু কমপ্লিট। ফাৰ্ষ্ট মান্থত 10-15 দিন মান লাগে, যেতিয়া আমি পিকআপ কৰোঁ, মানে কণীটো বডিৰ পৰা বাহিৰ কৰোঁ। নেক্সট মেন্সত আকৌ সিমানেই টাইম লাগে, কিছুমানে আকৌ 10 দিনত ৰেডি হৈ যায়, কিছুমানে অলপ টাইম বেছিও লয়, মানে সেইটো পেচেণ্ট টু পেচেণ্ট ভেৰি কৰে। কিন্তু যেনেই আপোনাৰ এণ্ড্ৰমেট্ৰিয়াম লাইনিংটো যেতিয়া ৰেডি হৈ গৈছে, এম্ব্ৰিঅ'টো আমি ট্ৰান্সফাৰ কৰি দিওঁ।